নমস্কাৰ স্বাগতম ইয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল গোগামুখৰ মিংমাং বদতিত অৰুণাচলৰ গুলীচালনাৰ বিৰুদ্ধে 9 সংগঠনৰ প্ৰতিবাদ পুৱাৰে পৰা অৰুণাচলৰ বিৰুদ্ধে টিএমপিকেৰ অৰ্থনৈতিক অৱৰোধ অসমৰে অৰুণাচললৈ সকলো ধৰণৰ যান-বাহনৰ চলাচলত বাধা ফলত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে হাজাৰ হাজাৰ বাহন নিৰীহৰ ওপৰত গুলীচালনা কৰা অৰুণাচলীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি অসমত গতাই দিয়াৰ দাবী প্ৰতিবাদকাৰীৰ অৰুণাচলীৰ গুলীচালনাক লৈ প্ৰতিবাদ অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ আজিৰ পৰা সদৌ মিচিং ছাত্ৰ সন্থাৰ টিএমপিকে যেহেতু অৰুণাচলৰ বিৰুদ্ধে সভাত্মক বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ধেমাজি জিলা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছিল বিল-আসি থানা অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু টাইপাকে ধৰি 9টা সংগঠনে ধেমাজি জিলা বন্ধ ঘোষণা কৰিছে অসমেৰে অৰুণাচললৈ সকলো যান-বাহনত বাধা গোগামুখত যি অসমীয়া যুৱকক অৰুণাচলী দুৰ্বৃত্তই নিৰ্বিচাৰ গুলীচালনা কৰিলে তাৰ পাছৰ পৰাই পৰিৱেশটো উত্তেজনাময় হৈ আছে আৰু আজি আমি যদি চাওঁ গহপুৰৰ যি অসম অৰুণাচল সীমান্ত আছে তাতো চেপা উত্তেজনাই বিৰাজ কৰিছে ইতিমধ্যে পথ অৱৰোধ তেওঁলোকে কৰিছে যি মিচিং জাতীয় সংগঠন আছে টিএমপিকে পুৱা 5 বজাৰ পৰা তেওঁলোকে অনিৰ্দিষ্ট কাললৈ এনেদৰে পথ অৱৰোধ কৰিছে শীঘ্ৰে 5 অৰুণাচলী গ্ৰেপ্তাৰৰ দাবী প্ৰতিবাদকাৰী কেৱল আলোচনা কৰা আৰু আশ্বস্ত কৰা এইটোতে সীমাবদ্ধ থাকিলে নহ'ব পেমা খাণ্ডু ডাঙৰীয়াই আগতো আমাক আলোচনা কৰিছিলে আমাকো দোষী সাব্যস্ত কৰিম বুলি কথা দিছিলে কিন্তু পানবাৰী ঘটনাত দেখিছোঁ দুজন মানুহ গুলিয়াই দিয়াৰ পিছতো তেওঁলোকৰ প্ৰশাসনে তেওঁলোকৰ পুলিচে 15 দিনৰ মূৰত মুকলি আকাশৰ তলত এই হত্যাকাৰীসকলক এৰি দিলে এইকাৰণে আমি দাবী জনাইছো অৰুণাচল পুলিচে আটক কৰি অসম পুলিচক সমজাই দিয়ক এইটোৱে আমাৰ ফাইনেল ডিমাণ্ড গোগামুখৰ মিংমাং বদতিত অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ বুধবাৰে পুৱা 5 বজাৰ পৰা গোগামুখ চাৰিআলিত অসমেৰে অৰুণাচললৈ সকলো যান-বাহন চলাচলত বাধা দিয়াৰ চেষ্টা চলাই প্ৰতিবাদী সংগঠন কেইটাই শদিয়াৰ পৰা বালিপৰালৈকে অৰুণাচলৰ সকলো প্ৰৱেশ পথ বন্ধ কৰি দিয়ে টিএমপিকে গুলীচালনা কৰা কালপ্ৰিতক অসমত গতাই নিদিয়ালৈকে পথ অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব বুলি ঘোষণা প্ৰতিবাদী সংগঠন কেইটাৰ গুলী চলোৱা অৰুণাচল আৰক্ষীৰ বিৰুদ্ধেও আইনী ব্যৱস্থা লোৱাৰ দাবী জনাইছে সংগঠন কেইটাই আমাৰ লক্ষ্মণ ৰেখা সীমাৰ পাৰ হৈ অৰুণাচলীসকলে পুনৰ যি আগ্ৰাসীন মুডত আহিছে যি একশ্যন মুডত আহি আজি আমাৰ থলুৱা খিলঞ্জীয়াৰ ওপৰত যি বৰ্বৰ আক্ৰমণ কৰিছে এই আক্ৰমণক তীব্ৰ আমি গৰিহণা দিছোঁ আৰু সেই দোষী শাস্তি যিসকলে দোষী কৰিছে সেইসকলক আমি অসম চৰকাৰৰ হাতত অৰুণাচল চৰকাৰক আমি গোটাই দিবৰ কাৰণে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে যদি তেখেতলোকক যদি ক্ষতিপূৰণ নিদিয়ে বা এই সমস্যাটো স্থায়ী সমস্যা সমাধানৰ ৰূপত যদি তেখেতলোক আগবঢ়াই নিদিয়ে তেতিয়াহ'লে কিন্তু আমি আজি টিএমপিকে লগতে আমি সকলো জাতীয় জনগোষ্ঠীৰ সংগঠনে আমি কিন্তু অৰুণাচল চৰকাৰক আমি কেতিয়াও ক্ষমা নকৰোঁ সমান্তৰালকৈ টিএমপিকে সহ এজেৱাইচিপি কেএমএছএছ বিল-আসিত সেনা টাইপাকে ধৰি 9 সংগঠনে বুধবাৰে আহ্বান জনাইছিল 12-ঘণ্টীয়া ধেমাজি জিলা বন্ধ ফলত ধেমাজি জিলাৰ সকলো দোকান পোহাৰ বন্ধ থকাৰ লগতে যান-বাহনৰ চলাচলো ব্যাহত থাকে ইফালে গহপুৰৰ অসম অৰুণাচল সীমান্তৰ ৰাজগড়তো পুৱাৰে পৰা টিএমপিকে অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ইপিনে দীৰ্ঘদিন ধৰি চলি অহা অসম অৰুণাচলৰ সীমা বিবাদৰ সমস্যা শীঘ্ৰে নিষ্পত্তি কৰিবলৈ দুইখন চৰকাৰক দাবী জনাইছে টিএমপিকে
অৰুণাচল গভমেণ্টক আমি দাবী জনাব বিচাৰিছোঁ, সকীয়াই দিব বিচাৰিছোঁ। অৰুণাচলে যি ধৰণে অসমৰ নিৰীহ যুৱকক বা অসমৰ জনসাধাৰণৰ ওপৰত যি ধৰণে নিৰ্বিচাৰ অত্যাচাৰ আৰু হত্যা বন্ধ কৰিব লাগে। অন্যথা আমি অনাগত দিনত অসম অৰুণাচল সীমান্তৱৰ্তী যিমানটা গেট আছে সেই গেটসমূহ আমি অনিৰ্দিষ্ট কাললৈ অৱৰোধ কৰিবলৈ বাধ্য হ'ম। ইফালে গোগামুখৰ ঘটনাৰ দোষীয়ে শাস্তি পাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে গোগামুখৰ মিংমাং বদতিৰ গুলীচালনা ঘটনাৰ তদন্তৰ বাবে পেমা খাণ্ডুক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুৰ্বৃত্তক চিনাক্ত কৰি শাস্তি বিহাৰ আহ্বান অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীক। We should not fight. We should not indulge in conflict because ultimately we have to remain together. So I request Honorable Chief Minister of Arunachal that you must order an inquiry. You must find out the culprit and you should punish. ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গোগামুখৰ মিংমাং বদতিৰ ঘটনাস্থলী পৰিদৰ্শন কৰিছে মন্ত্ৰী ৰণোজ পেগুৱে। আনহাতে মিংমাং বদতি গুলীচালনাৰ তদন্তৰ আশ্বাস দিলে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে। দোষীৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰী ৰণোজ পেগুক ফোনযোগে জনালে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। नहीं चलेगा नहीं चलेगा we want justice we want justice নিৰংগলেগা উজনি অসমৰ জলপ্ৰলয়ে বিধ্বস্ত কৰা অঞ্চলত ক্ষিপ্ৰগতিত চলিছে জৰীপ। বৰ্তমানলৈকে 8,325টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ জৰীপ সম্পূৰ্ণ হ'ল বুলি জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 30 আগষ্টত প্ৰকাশ পাবলগীয়া খচৰা তালিকাত বিসংগতি থাকিলে আপত্তি জনাবলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰীৰ। বানত ক্ষতিপূৰণৰ বাবদ 1000 কোটিৰো অধিক টকা ব্যয় হ'ব। ক্ষিপ্ৰগতিত চলিছে বান ক্ষতিগ্ৰস্তৰ জৰীপ। বানে ক্ষতিগ্ৰস্ত কৰা 8,325টা পৰিয়ালৰ জৰীপ সম্পূৰ্ণ। 30 আগষ্টলৈকে চলিব প্ৰথম পৰ্যায়ৰ জৰীপ। বানত ক্ষতিগ্ৰস্তৰ জৰীপৰ প্ৰাৰম্ভিক তথ্য সংবাদমেলযোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 9 তাৰিখে 4খন জিলাৰ 960 গৰাকী শিক্ষকক আমি প্ৰশিক্ষণ দিওঁ যে আপোনালোকে ৰেপিড ডেমেজ এছেছমেণ্ট যাতে কৰিব পাৰে। আৰু ইতিমধ্যে আমি অত্যন্ত আনন্দিত যে এই 960 গৰাকী শিক্ষকে 8,325টা পৰিয়ালৰ ডেমেজ এছেছমেণ্ট ইতিমধ্যে কৰিবলৈ সক্ষম হৈছে। আৰু এই 8,000 পৰিয়ালৰ ডেমেজ এছেছমেণ্ট কৰোঁতে আমি দেখা পাইছোঁ যে প্ৰায় 150 কোটি টকাতকৈ অধিক ইতিমধ্যে ডেমেজ ৰিপৰ্ট আমালৈকে আহিছে। আৰু এইটো মাত্ৰ আৰম্ভ হৈছে, ইট উইল কণ্টিনিউ আপ টু 38 আগষ্ট। তাৰমানে প্ৰায় 50-60 হাজাৰ পৰিয়ালৰ ওচৰলৈকে যাব, প্ৰক্ৰিয়া চলি আছে আৰু আমি ইয়াক 30 আগষ্টৰ ভিতৰত ইয়াক আমি শেষ কৰিব কৈছোঁ। 30 আগষ্টৰ পাছত প্ৰকাশ পাব ক্ষতিগ্ৰস্তৰ খচৰা তালিকা। খচৰা তালিকাত বিসংগতি থাকিলে আপত্তি জনাব পাৰিব। 10ৰ পৰা 15 আগষ্টলৈকে চলিব দ্বিতীয় পৰ্যায়ৰ জৰীপ। 30 আগষ্টত ইয়াত শেষ হোৱাৰ পিছত আমি এখন ড্ৰাফ্ট লিষ্ট উলিয়াম যে এইকেইটা পৰিয়ালক আমি ক্ষতিগ্ৰস্ত হৈছে আৰু তেওঁলোকক আমি সহায় দিব খোজোঁ। ৰাইজে অভিযোগ কৰিব পাৰিব যে এই পৰিয়ালৰটো পানী উঠাই নাছিল, তেওঁলোকে কেনেকৈ টকা পাব, বা এই পৰিয়ালৰ পানী উঠিছিলে তেওঁৰ ঘৰত কিয় এছেছমেণ্ট নগ'ল। 1 তাৰিখৰ পৰা 10 ছেপ্টেম্বৰলৈকে আমি আৰু এটা এছেছমেণ্ট আৰম্ভ কৰিম যে প্ৰথম পৰ্যায়ৰ এছেছমেণ্টটো কাৰেক্ট হৈছিলে নে নাই। ওজৰ আপত্তি নথকাকৈ ক্ষতিগ্ৰস্তৰ তালিকা প্ৰকাশ কৰিবলৈ বদ্ধপৰিকৰ ৰাজ্য চৰকাৰ। বিসংগতি থাকিলে সকলোকে আপত্তি দৰ্শাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
ফুল প্ৰুফ মেকানিজিম বনাব খুজিছোঁ যাতে কাৰো ওজৰ আপত্তি থাকিব নোৱাৰে আৰু এই সময়ছোৱাত আমাৰ লিষ্টখন আমি তাৰ যিহেতু ব্লকত আমি আঁৰি দিম গতিকে কোনোবাই পিছত কমপ্লেইন কৰাতকৈ আগতীয়াকৈ যাতে কমপ্লেইন কৰিব পাৰে যে মোৰ ঘৰলৈকে নহ'ল বা মোৰো ডেমেজ হৈছিল মোৰ ঘৰলৈকেও আহক আমি এটা ৰাইজৰ অভিযোগ লোৱাৰো এটা ব্যৱস্থা ৰাখিম যাতে কোনোবাই দাবী কৰিলে সেই দাবীৰ আমি নিষ্পত্তিও কৰিব পাৰোঁ 8 সহস্ৰাধিক ক্ষতিগ্ৰস্ত পৰিয়ালৰ জৰীপ চলাওঁতে প্ৰায় 200 কোটি টকাৰ হিচাপ আহিছে এই সংখ্যা 1000 কোটিৰো অধিক হ'ব প্ৰধানমন্ত্ৰী মোদীয়ে সহায়ৰ পূৰ্ণ আশ্বাস দিলে বুলি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 1000 কোটি টকাতকৈ বেছি ৰাজ্য চৰকাৰে ডেমেজত খৰচ কৰাৰ সম্ভাৱনা আছে 8000 ডেমেজ এছেছমেণ্ট কৰোঁতেই প্ৰায় 200 কোটি টকাৰ ওচৰে ইতিমধ্যে ডেমেজ ৰিপৰ্ট আহিছে গতিকে 50-60,000 পৰিয়ালৰ ওচৰত যাওঁতে হয়তো এই সংখ্যাটো আৰু বেছি হ'বগৈ কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে মোক আশ্বাস দিছে যে যাৰ অৰিজিনেল ক্ষতি হৈছে তাক সহায় কৰাত কোনো বাধা নাই কিন্তু তেখেতেও মোক কৈছে যাতে লিষ্টত ক্ষতি নোহোৱা মানুহৰ নাম নোসোমায় বান বিধ্বস্ত অঞ্চলত মডেল হাউচিং কলনী নিৰ্মাণৰ বাবে পৰিকল্পনা যুগুত কৰিছে ৰাজ্য চৰকাৰে কেইবাটাও অঞ্চল আছে নেপালী খুটি কমল বস্তি কেইবাটাও অঞ্চল আছে য'ত 100% ঘৰ ডেমেজ হৈছে বিশেষকৈ নেপালী খুটি কমল বস্তি আমাৰ ৰেলৱে ষ্টেচন আছে তাত আৰু এখন মই গৈছিলোঁ বামুণ পুখুৰী মাছগাঁও এনেকুৱা কেইটামান এৰিয়া আছে য'ত সম্পূৰ্ণভাৱে ঘৰৰ নষ্ট হৈছে তাত হাউচিং বুলি একো নাই আমি বিভিন্ন কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু বিভিন্ন সমাজসেৱী সংগঠনৰ লগত আমি কথা পাতি আছোঁ যে এই ডেমেজৰ ওপৰতো তাত মডেল হাউচিং স্কিম আমি কৰিব পাৰোঁ নেকি সেই বিষয়েও ৰাজ্য চৰকাৰে চিন্তা অব্যাহত ৰাখিব কিন্তু তেতিয়া কৰিব পৰা যাব যেতিয়া মানুহখিনি অন্তত প্ৰাথমিক সহায়টো পাই ঘৰলৈকে যাব পাৰে প্ৰকৃততে দীৰ্ঘম্যাদী ক্ষতিপূৰণৰ চেষ্টা চলাইছে ৰাজ্য চৰকাৰে প্ৰতিটো ক্ষতিৰ বাবদ সাহায্য আগবঢ়াবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ সংবাদ মেলযোগে ইয়াৰে আভাস দাঙি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সৈতে বিক্ৰম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিহুবৰত শিল খননৰ বাবেই উজনিত ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল নেকি বানে শিল খনন প্ৰসংগত অৱশেষত মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মতে বিহুবৰ সন্তকত হোৱা নাই শিল খনন নাগালেণ্ডৰ ভূমিতে চলে শিল আৰু কয়লাৰ খনন বিহুবৰ সন্তকত নহয় শিলৰ খনন নাই শিলৰ কুৱেৰী নাই শিল খননৰ ব্যৱস্থা খনন চলে কেৱল নাগালেণ্ডত অসমত কতো কয়লা নাই বিহুবৰ সন্তকত আপোনালোকে নিজে গৈ দেখিছে যে তাত শিলৰ কুৱাৰীও নাই মানে শিল খান্দাও ব্যৱস্থা নাই কয়লা খান্দাও ব্যৱস্থা নাই বাকি নাগালেণ্ড চৰকাৰটো এখন নিজৰ চৰকাৰ এইসমূহ দেখা পাইছে এই যিসমূহ পুখুৰী আকাৰত আছে এই যিসমূহ ডাঙৰ ডাঙৰ পুখুৰী আকাৰত আছে এইসমূহ হৈছে শিল খন্দা জেগা বাৰম্বাৰ অভিযোগ উত্থাপনৰ পিছত অৱশেষত বিহুবৰ সন্তকৰ শিল খননক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে বিহুবৰ সন্তক পৰিদৰ্শন কৰি আহি তাত মুখ্যমন্ত্ৰীয়ে দেখা নাপালে কোনো শিলৰ খনন কয়লা খননৰ ব্যৱস্থা মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা কয়লা বা শিলৰ খনন চলে কেৱল নাগালেণ্ডত নাগালেণ্ডৰ সম্পদৰ ওপৰত চলা খনন বন্ধ কৰিব নোৱাৰে অসমে মাত্ৰ ইয়াৰ পৰা অসমৰ অসুবিধা হলে সুপ্ৰিম কোৰ্টত আবেদন কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ
নাগালেণ্ড চৰকাৰটো এখন নিজৰ চৰকাৰ, মেঘালয় চৰকাৰ এখন নিজৰ চৰকাৰ। আমিতো মেঘালয়ৰ ওপৰততো মই কান্দিয়ে আছোঁ সদায়, কিন্তু মই কি কৰিব পাৰিছোঁ? সুপ্ৰিম কোৰ্ট যাব লাগিব, যেনেকৈ মেঘালয়ৰ ক্ষেত্ৰত গৈছোঁ। গতিকে কোনোবা ষ্টাডিয়ে যদি কয় যে নাগালেণ্ডত অমুকটো ঘটনাৰ কাৰণে আমাৰ পানী হৈছে, আমি আকৌ সুপ্ৰিম কোৰ্ট যাব লাগিব। এতিয়া মেঘালয়ত এইবোৰ দেখিওতো মই একো কৰিব পৰা নাই। যদি ষ্টাডিয়ে কয় যে নাগালেণ্ডৰ অমুক ঘটনাৰ কাৰণে আমাৰ পানী হৈছে, আমি হয় নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক লিখিম, নহ'লে নাগালেণ্ডৰ কাৰণে সুপ্ৰিম কোৰ্টত যাম। এই বানৰ গৱেষণাৰ পোষকতা মুখ্যমন্ত্ৰী। গৱেষণা কৰি পোৱা তথ্যৰ ভিত্তিতহে নাগালেণ্ডক দোষাৰোপ কৰিব মুখ্যমন্ত্ৰীয়ে। আমি চাব লাগিব যে তাৰ পৰা অসমৰ কিবা ক্ষতি হৈছে নেকি। এই কথাখিনি কোৱাৰ আগতে আমাকতো 10টা প্ৰমাণ দিব লাগিব। আমিতো বিজ্ঞানিক প্ৰমাণ দিব লাগিব, ছেটেলাইট ষ্টাডি দিব লাগিব, নহ'লেতো দুইখন ৰাজ্যৰ সম্বন্ধই বেয়া হৈ যাব দেখোন। ভৌগোলিক কাৰণবিলাক যি জিঅ'লজি জিঅ'গ্ৰাফিৰ ডিছকাশ্যন আছে, সেইবিলাক আমাৰ অসমতে কিমান মানুহ আছে, ডক্টৰ নয়ন শৰ্মাৰ দৰে পণ্ডিত আছে, আমিতো কাবাকটো বিশ্বাস কৰিব লাগিব যে তেওঁলোকে ষ্টাডি কৰি আমাক জনাওক। কাৰো হাতততো একো ষ্টাডি ৰিপৰ্ট নাই, খালি কয় মই অমুক চনতে বিধানসভাত কৈছিলোঁ, তমুক চনতে কৈছিলোঁ। আৰে তেতিয়াহ'লে তমুক চনতে বানপানী হ'ব লাগিছিল। সেইকাৰণে মই ভাবোঁ যে আমি অসমখন এখন মেচিয়ৰ্ড প্ৰদেশ হয়। ইয়াত প্ৰত্যেকটো কথা কোৱাৰ আগতে আমাৰ লগত এখন ডকুমেণ্টছ থাকিব লাগিব যে মই ইয়াৰ ওপৰত কৈছোঁ। লক্ষণীয় যে মুখ্যমন্ত্ৰী বিহু বৰলৈ যাওঁতে এগৰাকী মহিলাই মুখ্যমন্ত্ৰীক ৰাজহুৱাকৈ দিছিল শিল খননৰ অভিযোগ। বানাক্ৰান্ত আন বহু লোকেও মুকলিকৈ কৈছিল বিহুবৰত বছৰ বছৰ ধৰি শিল খনন চলি থকাৰ কথা। এতিয়াও বিহুবৰত জিলিকি আছে বহু ক্ৰেচাৰ মেচিন, বানাক্ৰান্ত অঞ্চলতে জমা হৈ আছে বৃহৎ বৃহৎ শিল। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সহযোগত বিক্ৰম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যেতিয়া মই বিহুবৰ আৰু চন্তকত গ'লোঁ, তাততো একো নাই কয়লা খনি তয়লা খনি, আপোনালোকেও গৈ আহিছে। তাততো মানুহবিলাকে গাই গৰু পুহি আছে। তাৰ পিছত এতিয়া কৈছে নহয় নহয় নাগালেণ্ডৰ ভিতৰত আছে। আমগুৰিৰ জুবিন নগৰৰ পাছত বানে নিথৰুৱা কৰা মৰিয়নি চেলেংহাট চুমনি চাপৰিৰ 13 পৰিয়ালক দিলে মিষ্টাৰ বিটুৱে নতুন ঠিকনা। চুমনি পথাৰৰ 26টা পৰিয়ালৰ সপোনৰ ঘৰখন নিমিষতে নিশেষ কৰি থৈ গৈছিল জাজি নৈৰ বানে। আমগুৰিৰ জুবিন নগৰৰ পাছত মৰিয়নি চেলেংহাট চুমনি চাপৰি। মিষ্টাৰ বিটুৰ আন এক নতুন প্ৰজেক্ট জুবিন নগৰৰ পাছত এইবাৰ মিষ্টাৰ বিটুৱে লৈছে আন এটা প্ৰজেক্ট, য'ত 13টাকৈ ঘৰ ইতিমধ্যে নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে। চেলেংহাটৰ চুমনি পথাৰত মিষ্টাৰ বিটুৱে নিৰ্মাণ কৰিলে 13টা ঘৰ। জাজিৰ বানে নিথৰুৱা কৰিছিল চুমনি পথাৰত 26টা পৰিয়ালক। এয়া হৈছে চেলেংহাটৰ চুমনি পথাৰ, যিখন গাঁৱৰ 26টা পৰিয়াল এই কালৰূপী বানে একেবাৰে নিশেষ কৰি থৈ গৈছিলে। তেওঁলোকৰ ঠিকনাবিহীন হৈ পৰিছিলে গোটেই পৰিয়ালকেইটা, ঘৰ দুৱাৰ সা সম্পত্তি একো নাইকিয়া হৈ গৈছিলে। আৰু সেই মুহূৰ্তত তেওঁলোকে কেৱল মাত্ৰ দিশহাৰা হোৱাৰ বাদে অন্য একোৱেই নাছিলে। আৰু এই সময়ছোৱাত যোৱা 25টা দিনত এইসকল পৰিয়ালক সহায়ৰ বাবে বিভিন্নজনে সহায়ৰ হাত আগবঢ়াই দিছিল। তেওঁলোকৰ খাদ্য সামগ্ৰী, তেওঁলোকৰ থাকিবৰ কাৰণে এখন চালি, এনেধৰণৰ বিভিন্নজনে সহায় কৰি দিছিল। কিন্তু তেওঁলোকে আজি বিগত 25 দিন ৰাজপথৰ ওপৰতে বাস কৰি আছিল।
ইতিমধ্যে মিষ্টাৰ বিটুৰ আমি গোটেই কাহিনীবোৰ কৈ আহিছোঁ তেওঁ কেনেধৰণে এইসকল দুৰ্গতক সহায় কৰি আছিল আৰু এইসকল লোকৰ কাষতো বৰ্তমান উপস্থিত হৈছে বিটু ইয়াতে কিমানটা ঘৰ বিটু বনোৱা 13টা ঘৰ বনাইছোঁ 13টা ঘৰ হ'বলৈ হ'ল 13টা ঘৰ হ'বগৈ অলৰেডি নিশ্চয় ইয়াত 13টা ঘৰ অলৰেডি আজি মোৰ আহিছে মোৰ গাঁৱৰ পৰা আহিছে 16-17জন মানুহ আহিছে উজ্জ্বল টেণ্ট হাউচৰ ফালৰ পৰা লৈ আহিছে মোক এনি টাইম সিহঁতি ছাপোৰ্ট কৰি আছে বলিয়া বানে তছনছ কৰি থৈ গ'ল সোণাৰীস্থিত চৰাইদেউৰ একমাত্ৰ ইনডোৰ ষ্টেডিয়ামখন দুদিন ধৰি এককাল পানীৰ তলত বানত বুৰ গৈ আছিল ষ্টেডিয়ামখন বানত নষ্ট হ'ল ষ্টেডিয়ামখনৰ বহু লক্ষাধিক সা সামগ্ৰী বানে তছনছ কৰিলে চৰাইদেউৰ একমাত্ৰ ইনডোৰ ষ্টেডিয়াম দুদিন ধৰি এককাল পানীত বুৰ গৈ আছিল ষ্টেডিয়ামটো ষ্টেডিয়ামটো কেইবা লাখ টকাৰ সা সামগ্ৰী বিনষ্ট খেলুৱৈৰ ভৱিষ্যতক লৈ চিন্তিত ক্ৰীড়া সংগঠন সোণাৰী ইনডোৰ ষ্টেডিয়াম 1996 চনৰ পৰাই এই ইনডোৰ ষ্টেডিয়ামটোৱে বেডমিণ্টন যি খেল আছে বেডমিণ্টন খেলৰ খেলুৱৈ সৃষ্টি কৰি আহিছে 1996 চনত ৰাইজৰ দান বৰঙণি তথা তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সামান্য আৰ্থিক সাহায্যৰে গঢ় লৈ উঠা এই ইনডোৰ ষ্টেডিয়ামটোক বানে ধুই গৈছে শৰীৰ চৰ্চাৰ লগত জড়িত আচলতে এই সমগ্ৰ জিমৰ যি আছিলে ৱেইট আছিলে ট্ৰেডমিল আছিলে সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে আৰু ইয়াৰ সমান্তৰালকৈ এইফালে যদি আমি চাওঁ ইয়াত দেখিবলৈ পাইছোঁ যে বেডমিণ্টনৰ আচলতে যিসমূহ কোৰ্ট আছে বেডমিণ্টনৰ এই কোৰ্টসমূহ আচলতে বানপানী ইয়াত এককাল পৰ্যন্ত হোৱাৰ বাবে আচলতে ব্যাপকভাৱে বিনষ্ট হৈছে আৰু অনিষ্ট হৈছে সোণাৰীত বিশেষকৈ এটাই ইনডোৰ ষ্টেডিয়াম আছে যিটো ইয়াত ভিতৰত প্ৰায় এক কঁকালৰ ওপৰত পানী হৈছিলে আৰু বিশেষকৈ ক্ষতি হৈছে আমাৰ মেটকেইখন প্ৰায় পানীত 4 দিন উপঙি থকাৰ ফলত যথেষ্টখিনি ডেমেজ হৈ গ'ল আৰু সেইখিনি ৰিপেয়াৰিং কৰোঁতে আমাৰ বহুতখিনি আৰ্থিক প্ৰয়োজন হ'ল আৰু সেইখিনি জিলা ক্ৰীড়া সন্থাই বহন কৰি মেলি আজি 24টা দিনৰ ভিতৰত আমি যেনে তেনে কৰি পেলাই ল'ৰাই খেলিব পৰা উপযোগী আমি কৰি উলিয়াইছোঁ এইটো খেলা উপযোগী কৰি উলিয়াইছোঁ যদিও আমাৰ বহুতখিনি কাম আমাৰ থাকি গৈছে আৰু হাইজিন মেইনটেইন কৰিবলগীয়া হৈছে সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব যেতিয়া বহুতখিনি কথা পলস পৰি গৈছিলে প্ৰায় 2-3 ইঞ্চিমান পলসে পৰি গৈছিলে 19 জুলাইত যি বান আহিলে সেই বানে আচলতে বহুতৰ যি আশা আছে সেই আশা আচলতে নুমুৱাই পেলাইছে আশা আচলতে নাইকিয়া কৰি পেলাইছে আৰু ইয়াত ঠন ধৰি উঠিবলৈ আচলতে জিলা ক্ৰীড়া সন্থায়েও আচলতে যথেষ্ট চেষ্টা কৰিছে যদিও চৰকাৰৰ প্ৰত্যক্ষ সহায় সহযোগ আৰ্থিক সাহায্যৰ অবিহনে সেয়া সম্ভৱপৰ হৈ উঠা যথেষ্ট কঠিন হ'ব বান সাহায্য সংগ্ৰহ কৰা ইউটিউবাৰৰ ওপৰত নজৰ ৰাখিছে চৰকাৰে দেশৰ 72জন ইউটিউবাৰে সাহায্যৰ বাবে সংগ্ৰহ কৰা ধনৰ সঠিক ব্যৱহাৰ হৈছেনে নাই পৰীক্ষা কৰিব চৰকাৰে ভাল কাম কৰি ইউটিউবাৰলৈ প্ৰশংসা পত্ৰ লিখিব চৰকাৰে দেশৰ 72জন ইউটিউবাৰৰ ওপৰত নজৰ ৰাখিছে চৰকাৰে অৱশ্যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জনাইছে যে 72জন ইউটিউবাৰৰ ওপৰত নজৰ ৰাখিছে ঠিকে এয়া কোনো বেলেগ ধৰণেৰে নহয় কাৰণ এই সকল ইউটিউবাৰে নিজৰ তেওঁলোকে সৰ্বস্ব দি সহায় কৰিছে শিৱসাগৰ নাজিৰাবাসীক এই বিভীষিকাত এই সকল ইউটিউবাৰ ইয়ালৈ আহিছে তেওঁলোকে সকলো ধৰণে পাৰ্যমানে যেনে ধৰণে পাৰে তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে কিন্তু চৰকাৰৰ কথা হৈছে তাৰ মাজতো কিছু সংখ্যক লোক থাকিব পাৰে যোনে অন্য ধৰণেৰে তেওঁলোকে কিউআৰ কোড ব্যৱহাৰ কৰি হয়তো সেই টকা সংগ্ৰহ কৰিব পাৰে গতিকে জানিব বিচাৰিব চৰকাৰে যে সেই টকাখিনি সঁচাকৈ সৎ প্ৰয়োগ হৈছে নে নাই হোৱা বা যাৰ বাবে এইখিনি সংগ্ৰহ কৰা হৈছে সেইখিনি তেনেধৰণে দিয়া হৈছে নে নাই সেই ক্ষেত্ৰতহে চৰকাৰে নজৰ ৰাখিছে এই বানপানীৰ সুবিধা লৈ প্ৰায় দেশত
72 ইউটিউবাৰে ফাণ্ড ৰেইজ কৰিছিলে 72 ইউটিউবাৰ হেজ ৰেইজ ফাণ্ড গতিকে আমি তাতো নজৰ ৰাখিছোঁ যেনেকৈ সমৰ গগৈৰ দৰে সকলোৱে খুব ভাল কৰি খৰচ কৰিছে কিন্তু ৰাজ্যৰ বাহিৰৰ কিছুমান ইউটিউবাৰেও ফাণ্ড কালেকশ্যন কৰিছিলে গতিকে সেই ফাণ্ডবিলাক শিৱসাগৰ চৰাইদেউত আহি পাইছেনে নাই সেই পাৰ্টটো আমি চাম যিসকলে খৰচ কৰিছে ভাল কৰি তেওঁলোকক আমি খুব ধুনীয়া অসম চৰকাৰে অভিনন্দন জনাই তেওঁলোকক পত্ৰও লিখিব কিন্তু যিসকলে পুঁজি কালেক্ট কৰি ফ্লাডত জমা দিয়া নাই তেওঁলোকৰ প্ৰতিও আমি নিশ্চিতভাৱে নজৰ ৰাখিব লাগিব কেৱল অসমৰ বুলি নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ইনফ্লুৱেঞ্চাৰ বা ইউটিউবাৰসকল আহিছে অসমলৈ আহি তেওঁলোকে সাহায্য বা সহায় আগবঢ়াইছে তেওঁলোকে আনকি বহুতেই অভিষেক মালহান বা তেনেধৰণৰ আৰু বহুতে আহি ইয়াত তেওঁলোকৰ বাবে ঘৰ পৰ্যন্ত সাজি দিছে গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকক আমি এটা ধন্যবাদ দিবই লাগিব এতিয়ালৈকে আমি 72 একাউণ্টছ আইডেণ্টিফাই কৰিছোঁ যোনে নেকি ডিউৰিং দ্য ফ্লাড টকা কালেক্ট কৰিছে কিন্তু তাৰ ভিতৰত মই আকৌ কৈছোঁ যে বহুতে ইতিমধ্যে সহায় আৰম্ভ কৰিছে কিন্তু যিসকলে কৰা নাই কাৰণ অকল অসমৰ ইউটিউবাৰ নহয় গোটেই দেশৰ বিভিন্ন ষ্টেটৰ ইউটিউবাৰেও ইয়াত টকা কালেক্ট কৰিছে আৰু কিছুমানে এনেই কৈ দিছে যে আমি 2 কোটি দিলোঁ 50 লাখ দিলোঁ গতিকে আমি তেওঁলোকক সুধিম যে আপোনালোকে একচুৱেলি ক'ত কিমান দিলে যাতে ৰিপিটেশ্যন নহয় তেওঁলোকেও দিলে গভৰ্ণমেণ্টেও দিলে ৰিপিটেশ্যন হ'ব গতিকে যাতে ৰিপিটেশ্যন নহয় আমি তাৰ বাবেও নজৰ ৰাখিব লাগিব মুম্বাইৰ ঘাটকোপাৰৰ চিৰাগনগৰত ভূমিস্খলন 3-4জন আবদ্ধ হোৱাৰ আশংকা ভূমিস্খলন সংঘটিত হোৱা ঠাইত উদ্ধাৰ অভিযান এয়া মুম্বাইৰ ঘাটকোপাৰৰ খবৰ য'ত চিৰাগনগৰত ভূমিস্খলন হৈছে 3-4জন আবদ্ধ হোৱাৰ আশংকা কৰা হৈছে ভূমিস্খলন সংঘটিত হোৱা ঠাইত উদ্ধাৰ অভিযান চলিছে मेरा बड़ा भाई है क्या दुर्घटना हुई है बड़े भाई का दोस्त भी है साथ में 3 बजे गिरा है 5 बज गए 6 बज गए अभी तक कोई नहीं कुछ कर पाया काली आ रहे देख के चले जा रहे पीछे वाले गली में सबको बचा लिए खाली ये गली में नहीं बचा मेरा लड़का है अभी जा गई रहा था मैं फोन की थी बोला मैं आगे आ रहा हूँ मम्मी डरो मत तो मेरा लड़का है एक ये दुकान वाला है इसका पूरा परिवार है मेरी बहन है 2 छोटे बच्चे क्या हुआ है कैसे दबे हुए पता नहीं अचानक गिरा आप लोग इधर रहते वो लोग वहाँ नहीं उधर ही मेरा कितने लोग हैं अंदर 4 लोग 6 लोग 2 बच्चे मेरे बहन भाई है इनके बेटे জিম্বাবুৱেত যাত্ৰীবাহী নাৱৰ ভয়ংকৰ দুৰ্ঘটনা 95গৰাকী যাত্ৰীসহ কৰিবা হ্ৰদত ডুবিল এখন নাও ভয়ংকৰ দুৰ্ঘটনাত 15জনৰো অধিক লোকৰ মৃত্যুৰ আশংকা বৰ্তমানেও সন্ধানহীন 20জনতকৈও অধিক লোক এই পৰ্যন্ত 60গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে প্ৰচণ্ড ঢৌৱে খুন্দিওৱাৰ ফলতেই ডুব যায় নাওখন ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিটৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ বিষয়ত আলোচনাৰ বাবে সময় নিৰ্ধাৰণ কৰিবলৈ পত্ৰ প্ৰেৰণ অমিত শ্বাহৰ বিৰোধীৰ সৈতে লোকসভাৰ অধ্যক্ষই আলোচনা কৰক আৰু সন্মতি সাপেক্ষে বিষয়টোৰ আলোচনাৰ বাবে যিমান সময় প্ৰয়োজন হয় নিৰ্ধাৰণ কৰক পত্ৰযোগে লোকসভাৰ অধ্যক্ষলৈ এই অনুৰোধ গৃহমন্ত্ৰী অমিত শ্বাহৰ আলোচনাৰ সময়ত সদনত থকাৰ লগতে বিতৰ্কত ভাগ ল'বলৈ সাজু বুলি মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বিৰোধীয়ে উত্থাপন কৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ অমিত শ্বাহ সাজু বুলি উল্লেখ কৰে তেওঁ সংবাদ মাধ্যমৰ আগত অমিত শ্বাহে কয় চৰকাৰ সকলো বিষয়তে আলোচনাৰ বাবে সাজু কিন্তু বিপক্ষই সদনৰ কাৰ্যক্ৰমণিকা সঠিকভাৱে ৰূপায়ণ কৰিবলৈ দিয়া নাই বিৰোধীয়ে কি কয় মই শুনিম আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিম চৰকাৰৰ ওচৰত লুকুৱাবলগীয়া একো নাই সংবাদ মাধ্যমৰ আগত এইখিনি মন্তব্য গৃহমন্ত্ৰীগৰাকীৰ
जब से संसद सत्र शुरू हुआ तब से लगातार मैं संसद में आता हूं, मेरी चैम्बर में बैठा हूं। चूंकि संसद भवन के अंदर विपक्ष संसद को चलने ही नहीं दे रहा है दोनों गृहों में, तो कोई जाकर क्या करेगा। जहां तक चर्चा का सवाल है, सरकार की ओर से किरण रिजिजू जी ने, जो हमारे पार्लियामेंट्री अफेयर्स मिनिस्टर है, उन्होंने बहुत स्पष्ट कर दिया कि जो नीट आंदोलन के छात्र प्रदर्शन पर सभी प्रकार की चर्चा करने के लिए सरकार तैयार है और चर्चा के लिए समय सुनिश्चित किया जाए और विपक्ष तैयार हो जाए। पहले तो ये यही मांग कर रहे थे, हमने हाँ बोल दिया। मेरी ओर से भी मैंने कह दिया है कि मैं किसी भी सवाल का जवाब देने के लिए संसद में तैयार हूं, मगर वो चर्चा ही नहीं होने देना चाहते। अब जनता तय करे कौन भाग रहा है। आज 3 बजे तक स्पीकर साहब को वो पत्र दे दे, 3 बजे से लेकर कल 3 बजे तक सभी प्रकार की चर्चा के लिए हम तैयार हैं। मैं सदन में ही बैठूंगा, सबको सुनूंगा और सब चीजों का जवाब दूंगा। सरकार के पास छुपाने के लिए कुछ नहीं है। वो भी चर्चा करूंगा कि आपने क्यों चर्चा नहीं चाहिए। भारतीय जनता पार्टी की मोदी जी के नेतृत्व में सरकार, एनडीए की मोदी जी के नेतृत्व में सरकार हर चीज पर चर्चा के लिए तैयार है। संसद वो चलने दे बस। এতিয়া চাওঁ আহক টপ হেডলাইন্স। 1000 কোটিৰো অধিক টকাৰ ক্ষতি হৈছে শিৱসাগৰ আৰু চৰাইদেউৰ বানত। ক্ষতিপূৰণৰ হিচাপ দি ক'লে মুখ্যমন্ত্ৰীয়ে। এই পৰ্যন্ত 8000ৰো অধিক ক্ষতিগ্ৰস্ত পৰিয়ালৰ জৰীপত ওলাইছে প্ৰায় 200 কোটি টকাৰ ক্ষতিৰ হিচাপ। প্ৰথম জৰীপৰ সম্ভাৱ্য বিসংগতি আঁতৰাবলৈ হ'ব দ্বিতীয় জৰীপ। চৰাইদেউৰ বিহুবৰ আৰু চন্তকত নাই কয়লা খনি আৰু শিলৰ কুৱেৰী আছে নাগালেণ্ডতহে। বাৰম্বাৰ অভিযোগ উত্থাপনৰ পিছত সংবাদমেলত স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰয়োজন হ'লে বিষয়টো লৈ উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ। বানৰ নামত সাহায্য সংগ্ৰহ কৰা দেশৰ 72জন ইউটিউবাৰৰ ধনৰ হিচাপো ল'ব চৰকাৰে। বান বিধ্বস্ত 4 জিলাৰ বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰলৈ আৰ্থিক সাহায্য মুকলি। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 494টা ক্ষতিগ্ৰস্ত অংগনবাড়ী কেন্দ্ৰই লাভ কৰিলে সাহায্য। প্ৰায় 800 বিদ্যালয়লৈ আৰ্থিক সাহায্য প্ৰদান ৰাজ্য চৰকাৰৰ। মিমাং বদতিৰ গুলীচালনাক লৈ অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ দল সংগঠনৰ। শদিয়াৰ পৰা বালিপৰালৈকে অৰুণাচলৰ সকলো প্ৰৱেশ পথ বন্ধ কৰি দিয়ে TMPকেই। ঘটনাৰ তদন্ত, দোষীক শাস্তি বিহিবলৈ পেমা খাণ্ডুক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিলে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে। যোৰাবাদ, খানাপাৰাৰ কৃত্ৰিম বানৰ বাবে জগৰীয়া মেঘালয়। মেঘালয়ে কৰা দায়সৰা মন্তব্যৰ বিপৰীতে গুৱাহাটীৰ বান সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা। যোৰাবাদত এখন ৰিজাৰ্ভ ফৰেষ্ট মেঘালয়ে ধ্বংস কৰি দিয়াৰো অভিযোগ তুলি এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিব বুলিও জনালে মুখ্যমন্ত্ৰীয়ে। যন্তৰ মন্তৰৰ প্ৰতিবাদক লৈ বিৰোধীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু গৃহমন্ত্ৰী অমিত শ্বাহ। সদনত আলোচনাৰ বাবে লোকসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আলোচনাৰ সময় নিৰ্ধাৰণ কৰিবলৈ লোকসভাৰ অধ্যক্ষক আহ্বান অমিত শ্বাহৰ। বান বিভীষিকাৰ মাজতে নুমলীগড়ত নিশা প্ৰচণ্ড ধুমুহা বৰষুণ। দুখুটিমুখ গাঁও পঞ্চায়তৰ মৰঙিয়াল, দুখুটিমুখ ৰঙাগড়াত ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন। অৰ্ধশতাধিক লোকৰ ঘৰৰ বিস্তৰ ক্ষতিসাধন। কেইবাজনো আহত লোকক চিকিৎসালয়ত ভৰ্তি। গছ উভালি বিদ্যুৎ যাতায়াত ব্যৱস্থা ব্যাহত। 80 সংখ্যক দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 2টা দিন। লালকিল্লাত প্ৰধানমন্ত্ৰী মোদীয়ে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত পেৰেডৰ অনুশীলনত ব্যস্ত নিৰাপত্তাৰক্ষী। ৰাজ্যৰ প্ৰতিটো জিলা সদৰতো স্বাধীনতা দিৱসৰ প্ৰস্তুতি। আজি বছৰটোৰ দ্বিতীয়টো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। নিশা 9:04 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ। কাইলৈ পুৱা 4:25 অব্যাহত থাকিব সূৰ্যগ্ৰহণ। ভাৰতত দৃশ্যমান নহ'ব এই মহাজাগতিক পৰিঘটনা। ইউৰোপীয় দেশসমূহতহে দৃশ্যমান হ'ব এই সূৰ্যগ্ৰহণ। হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা, ৰন্ধা কৰি তোলে স্পেচিয়েল। বজাৰত এতিয়া ভৰি পৰিছে মহ খেদোৱা নকল ধূপ। বৰপেটা ৰোডত নকল মহ খেদোৱা ধূপ প্ৰস্তুত কৰা কাৰখানাত আৰক্ষীৰ অভিযান।
আশিষ বৰ্মন নামৰ এজন লোকে কাৰখানাটো চলাই অহা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। মহে কামুৰিছে নেকি? মহ খেদোৱা ধূপ জ্বলাইছে কিন্তু কামত অহা নাই। ক'ৰ পৰা আহিব? নামত কিলাৰ কিন্তু খুদ ঘাতকেই হৈ পৰিছে ভেজাল। ঘাতক অৰ্থাৎ কিলাৰ। মহ খেদিবলৈ বহুলোকে ব্যৱহাৰ কৰে কিলাৰ। পিছে এই কিলাৰ ধূপ জ্বলালেও মহ আঁতৰি যোৱাটো দূৰৰে কথা, ধোঁৱাৰ গোন্ধে গোন্ধে যেন নাচিহে থাকে মহে। কিন্তু বজাৰত এতিয়া ভৰি পৰিছে নকল কিলাৰ, মানে কিলাৰৰ নকল পেকেজিং। গ্ৰাহকক আভুৱা ভাৰি এতিয়া বজাৰত বেচিছে 2 প্ৰকাৰৰ কিলাৰ ধূপ। দেখাত সুবহু কিলাৰ ধূপৰ দৰে নকল কিলাৰ ধূপৰ পেকেট। মঙলবাৰে নিশা তেনে এক নকল ধূপ প্ৰস্তুত কৰা এটা কাৰখানাত চলিল আৰক্ষীৰ অভিযান। বৰপেটা ৰোডৰ 8 নম্বৰ ৱাৰ্ডৰ বাবুপাৰাৰ আৱাসিক এলেকাৰ এটা অট্টালিকাত গোপনে চলি আছিল নকল ধূপ প্ৰস্তুত কৰা কাৰখানাটো। IP লিগেল এণ্ড সাৰ্ভিলেন্স সাৰ্ভিসেছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক টুটন চক্ৰৱৰ্তী বা ভৱানী প্ৰডাক্টছ নামৰ মূল প্ৰতিষ্ঠানৰ মস্কুইটো আগৰবত্তিৰ লগো নকল কৰি কিলাৰ মহ খেদোৱা ধূপ বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল। এই সন্দৰ্ভত কোম্পানীটোৱে বৰপেটাৰ আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰাৰ পিছতে DSP জিতেশ বৰ্মনৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীৰ প্ৰাথমিক তদন্তত বৰপেটা ৰোডৰ আশিষ বৰ্মন নামৰ এজন লোকে কাৰখানাটো চলাই অহা বুলি পোহৰলৈ আহিছে। जो किलर मस्क्यूटो अगरबत्ती माँ भवानी का जो कंपनी प्रोडक्ट है मस्क्यूटो अगरबत्ती उसका नकली बना रहा था आशीष बर्मन बोल के 8 नंबर वार्ड में। तो इसमें हम लोग जांच किए हैं, गोपनीय तरीके से जांच करके फिर आज हम जिला का SSP साहब को, DSP साहब को एवं थाना बरपेटा रोड में थाना में लिखित में हम लोग आवेदन दिए हैं और पुलिस का सहयोग से एवं थाना का पूरा बल का सहयोग से मौके पे पहुंचा और काफी मात्रा में नकली सामान इधर में मिले। নকল আৰু গুণগত মানদণ্ডবিহীন কেমিকেল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এনে সামগ্ৰী বজাৰত বিক্ৰী কৰিলে গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতি বিপদৰ আশংকা থাকে। নকল সামগ্ৰীৰ ব্যৱসায়ে চৰকাৰী ৰাজহতো প্ৰভাৱ পেলোৱাৰ অভিযোগ উত্থাপিত কৰিছে সংস্থাটোৱে। मार्केट प्राइस लगभग 15 लाख 10 से 15 लाख का आशीष बर्मन वो भाग गया है। अभी भी कोई दस्तावेज नहीं दिखाया जो दस्तावेज हैं जो प्रोडक्ट को बना रहे हैं, जो रजिस्टर्ड है कॉपीराइट सर्टिफिकेट अभी भी कोई नहीं दिखा पाया। और मार्केट में ये जनरल पब्लिक का साथ धोखाधड़ी हो रहा है। पब्लिक कोई किलर बोल के ये सामान खरीद रहे हैं, किसी को मालूम नहीं है असली नकली क्या है। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত কপিৰাইট আইন আৰু প্ৰবঞ্চনাৰ অভিযোগত গোচৰ ৰুজু কৰিছে টুটন চক্ৰৱৰ্তীয়ে। বৰপেটাৰ পৰা নিৰঞ্জন দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁৱত CRPFৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং কাটিমাৰীৰ কেম্পত সংঘটিত গুলীচালনাৰ ঘটনাৰ তদন্ত কৰিব GP সিঙে। CRPFৰ 34 নম্বৰ বেটেলিয়নত 4 জুলাইত সংঘটিত হৈছিল গুলীচালনা। এই গুলীচালনাত নিহত হৈছিল 3জন জোৱান। বালানী প্ৰেমাবৰমে গুলীয়াই হত্যা কৰিছিল 2 সতীৰ্থক। CRPFৰ সহকাৰী উপ পৰিদৰ্শক বালানী প্ৰেমাবৰম নিহত হৈছিল বিষ্ণু পণ্ডিত ৱাঘেল আৰু ৰামলাল যাদৱ। ইয়াৰ পিছতে হত্যাকাৰী বিষয়াজনে আত্মহত্যা কৰিছিল। মণিপুৰত পুনৰ উত্তেজনা। টৌকোপা লিয়াংমাই গাঁৱত নিশা কেইবাটাও গৃহত অগ্নিসংযোগ। নিশাৰ ভাগত কোনো দুৰ্বৃত্তই ঘৰকেইটা জ্বলাই দিয়াৰ সন্দেহ। আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। কেইবা কোটি টকাৰ সম্পত্তি জাহ যোৱাৰ অনুমান কৰা হৈছে। বৰ্তমান অঞ্চলটোত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। এবাৰ পশ্চিমবংগত ISR সৈতে সংযোগ থকা পাকিস্তানীক গ্ৰেপ্তাৰ পাকিস্তানী নাগৰিক ৰাণা ৰৌফ ওৰফে ৱাহাব আলম। পাকিস্তানৰ ফৈজলাবাদত ঘৰ ৰাণা ৰৌফৰ সহযোগী মহম্মদ ইনজাজকো গ্ৰেপ্তাৰ। দুয়োৰে ISR সৈতে সম্পৰ্ক থকাৰ সন্দেহ। উত্তৰ 24 পৰগনাৰ হাবৰাৰ পৰা গ্ৰেপ্তাৰ পাকিস্তানীটো। ৰৌফৰ পৰা জব্দ ভুৱা ভাৰতীয় পৰিচয় পত্ৰ। জব্দ কৰিছে ভুৱা আধাৰ আৰু ভোটাৰ ID। নেপাল সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল ৰাণা ৰৌফে।
ভাৰতীয় সেনাৰ গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানক যোগান দিয়াৰ সন্দেহ কৰা হৈছে। বাংলাদেশলৈ পলায়নৰ পৰিকল্পনা কৰিছিল এই ৰাণা ৰৌফে। STF-এ অব্যাহত ৰাখিছে সোধপোছ। গুৱাহাটীৰ বানক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। যোৰাবাট আৰু খানাপাৰাৰ বানৰ বাবে মেঘালয়ক জগৰীয়া কৰিলে মুখ্যমন্ত্ৰীয়ে। বিপৰীতে মালিগাঁৱৰ বানৰ বাবে ভুল স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে। এটা মেঘালয়ত কাৰণে গুৱাহাটীত পানী হৈছে। যোৰাবাট খানাপাৰাৰ কৃত্ৰিম বানৰ জগৰীয়া মেঘালয়। মালিগাঁৱৰ কৃত্ৰিম বান হোৱাটো আমাৰ নিজৰ ভুল। যে দিছপুৰৰ আশে পাশে যিকেইটা অঞ্চলত পানী জমা হয় তাৰ গোটেই সমস্যাটো হ'ল মেঘালয়ৰ পৰা অহা দ্ৰুতগতিত পানী। মালিগাঁৱত আটাইতকৈ বেছি পানী হৈছিল, মালিগাঁও অভাৰব্ৰিজৰ তলত। আমাৰ নিজৰো বহুত কৰণীয় আছে। ইভেন আমাৰ টাউন এণ্ড কাণ্ট্ৰিজ প্লেনিং বা PWD আমি যিবিলাক ড্ৰেইন বনাওঁ, কেতিয়াবা ড্ৰেইনবিলাকত পানী যোৱাৰ পৰিৱৰ্তে উল্টাই সিহঁতি পানী বেকফায়াৰহে কৰে। চৰকাৰৰ ভুলটো ক'ব লাগিব যে চৰকাৰৰ ভুল বহুত জেগাত আছে। গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে মেঘালয়ে দায়সৰা মন্তব্য কৰিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ ক'লে, মেঘালয়ৰ পানীৰ বাবে দিছপুৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলত হয় বান। এই সমস্যাটো মেঘালয়তে সমাধান কৰিব লাগিব। এতিয়া তাৰ পৰা যিটো পানীৰ ঢল নামি আহে তাক ৰখাৰ কাৰণে কাৰো হাততে একো উপায় নাথাকে। কাৰণ আপোনালোকে তীব্ৰ বৰষুণৰ সময়ত চাব, অভাৱনীয় পানী নামি আহে, তাক মানে কোনো উপায় নাথাকে। গতিকে আমি সমাধানটো মেঘালয়তে আনিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লগতে ক'লে, যোৰাবাটত এখন ৰিজাৰ্ভ ফৰেষ্ট থকাৰ কথা। সুপ্ৰিম কোৰ্টৰ কমিটিখনে ইতিমধ্যে তেওঁলোকে এটা প্ৰতিবেদন দিছে যে যোৰাবাটত এখন ৰিজাৰ্ভ ফৰেষ্ট আছিলে, সেই ৰিজাৰ্ভ ফৰেষ্টখন তাত নোহোৱা কৰি দিয়া হ'ল, এখন বননিকে ধ্বংস কৰি পেলোৱা হ'ল। সেই ফৰেষ্টখন আমি চামহাও ৰিক্লেইম কৰিব লাগিব। তাৰ কাৰণে সুপ্ৰিম কোৰ্টত ইতিমধ্যে গোচৰটো চলি আছে। এতিয়া আমি এখন পিটিশ্যন দিম যাতে সোনকালে কৰিব পাৰে। একে সময়তে মুখ্যমন্ত্ৰীয়ে ক'লে, মালিগাঁৱৰ কৃত্ৰিম বানৰ বাবে নিজৰ ভুলৰ কথা। মালিগাঁৱত আটাইতকৈ বেছি পানী হৈছিল, মালিগাঁও অভাৰব্ৰিজৰ তলত। আমাৰ নিজৰো বহুত কৰণীয় আছে। ইভেন আমাৰ টাউন এণ্ড কাণ্ট্ৰিজ প্লেনিং বা PWD আমি যিবিলাক ড্ৰেইন বনাওঁ, কেতিয়াবা ড্ৰেইনবিলাকত পানী যোৱাৰ পৰিৱৰ্তে উল্টাই সিহঁতি পানী বেকফায়াৰহে কৰে। চৰকাৰৰ ভুলটো ক'ব লাগিব যে চৰকাৰৰ ভুল বহুত জেগাত আছে। কণ্ট্ৰেক্টৰসকলে যেতিয়া ড্ৰেইন বনায়, ইঞ্জিনিয়াৰসকলে নাচায় কাৰণে ড্ৰেইনবিলাক এফেক্টিভ নহয়। মালিগাঁৱত কৃত্ৰিম বান হোৱাটো আমাৰ নিজৰ ভুল। নলা বন্ধ কৰি দিয়াৰ বাবে মালিগাঁৱত পানী হৈছিল। আমি ৰাইজৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিলো। ৰাইজে এতিয়া সহযোগ কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সহযোগত বিক্ৰম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হাতী মানুহৰ সম্পৰ্কৰ হৃদয়স্পৰ্শী দৃশ্য। হাতীৰ মন বুজি পোৱা কলিয়াবৰৰ যুৱক বিপিন কাশ্যপ এতিয়া সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ৰাজ্যৰ চৌদিশে হাতী মানুহৰ সংঘাতৰ মাজতে হাতীৰ সৈতে কলিয়াবৰৰ বিপিন কাশ্যপৰ অকৃত্ৰিম সম্পৰ্ক। বন্যহস্তীৰ মনৰ কথা বুজি পায় কলিয়াবৰৰ যুৱকজনে। হাতী আৰু মানুহৰ সম্পৰ্কৰ এক হৃদয়স্পৰ্শী দৃশ্য। কলিয়াবৰৰ কুলিডুংগাৰ যুৱক বিপিন কাশ্যপ এতিয়া সকলোৰে বাবে কৌতূহল আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বিগত 15টা বছৰে হাতীৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি তুলিছে বিপিনে। বুজি পায় হাতীৰ ভাষা, হাতীৰ মনৰ কথা।
বহুদিনৰ বিৰতিৰ পিছত বিপিনৰ ঘৰত হঠাতে উপস্থিত হ'ল সোণমালা আৰু কাঞ্চন নামৰ হাতী দুজনী। দীৰ্ঘদিনৰ বিৰতিৰ পিছত পুনৰ মিলন। ফাইনেলি আমাৰ সোণমালা আহি পাই গ'ল বিপিনদাহঁতৰ ঘৰত। এয়া এটা সোমাই যাব। যা যাই পিনে যা যা চাইছে নহয়, মৰমত একেবাৰে থাকিব পৰা নাই, মৰমত থাকিব পৰা নাই। কেৱল সোণমালা বা কাঞ্চনেই নহয়, বিপিনৰ মৰমৰ আকৰ্ষণত আবদ্ধ পথমণি নামৰ আন এজনী হাতীও। বিপিনক কাষত পাই পথমণিয়ে দিলে মৰমৰ চুমা। এই দৃশ্যই প্ৰমাণ কৰে যে মৰম আৰু বিশ্বাস থাকিলে পশুও হৈ পৰিব পাৰে আপোনাৰ অতি আপোন। ককা দেউতা নাতি আৰু হাতী দুইত অভিনয় কৰিছে মানিকে। ইফালে বিপিনৰ ঘৰত উপস্থিত হোৱা মানিক আৰু বিনু নামৰ হাতী দুটাক বুজন পৰিমাণৰ ফল মূল খাবলৈ দিয়ে যুৱকজনে। প্ৰিয় বন্ধুক নিজৰ হাতেৰে ফল খুৱাই আনন্দ লাভ কৰে বিপিনে। হাতী আৰু মানুহৰ এই বিৰল দৃশ্য উপভোগ কৰিবলৈ এতিয়া বিপিন কাশ্যপৰ ঘৰত ভিৰ কৰিছেহি স্থানীয় একাংশ শিশু তথা ৰাইজে। লক্ষীৰামে কল কাটি দিছে, জাহাজী কল, বিনু আৰু মানিকক। আৰু গাঁৱৰ অকণমানি এই ল'ৰা ছোৱালীবিলাকে চাই আছে হাতীকেইটা, গাঁৱৰ পোৱালীকেইটাই। আৰু এইফালে লক্ষীৰামে কল কাটাত ব্যস্ত আৰু মালিকহঁত সেইফালে কথাত ব্যস্ত। মালিকহঁত কথাত ব্যস্ত আৰু বহি লৈছে চাত, ধুনীয়া কথা বতৰা পাতি আছে। আৰু মানিক আৰু বিনুৱে ধুনীয়াকৈ খাই আছে এইফালে। যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত তীব্ৰতৰ হৈ পৰিছে, তেনে সময়তে কলিয়াবৰৰ বিপিন কাশ্যপে দেখুৱাই দিয়া এই মৰম আৰু বন্ধুত্বৰ নিদৰ্শনে সমাজলৈ কঢ়িয়াই আনিছে এক ইতিবাচক বাৰ্তা। কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উজনি অসমৰ জলপ্ৰলয়ে বিধ্বস্ত কৰা অঞ্চলত ক্ষীপ্ৰ গতিত চলিছে জৰীপ। বৰ্তমানলৈকে 8,325টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ জৰীপ সম্পূৰ্ণ হ'ল বুলি জনালে মুখ্যমন্ত্ৰীয়ে। 30 আগষ্টত প্ৰকাশ পাবলগীয়া খচৰা তালিকাত বিসংগতি থাকিলে আপত্তি জনাবলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰীৰ। বানত ক্ষতিপূৰণৰ বাবদ 1000 কোটিৰো অধিক টকা ব্যয় হ'ব। ক্ষীপ্ৰ গতিত চলিছে বান ক্ষতিগ্ৰস্তৰ জৰীপ। বানে ক্ষতিগ্ৰস্ত কৰা 8,325টা পৰিয়ালৰ জৰীপ সম্পূৰ্ণ। 30 আগষ্টলৈকে চলিব প্ৰথম পৰ্যায়ৰ জৰীপ। বানত ক্ষতিগ্ৰস্তৰ জৰীপৰ প্ৰাৰম্ভিক তথ্য সংবাদমেলযোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 9 তাৰিখে 4খন জিলাৰ 960গৰাকী শিক্ষকক আমি প্ৰশিক্ষণ দিওঁ যে আপোনালোকে ৰেপিড ডেমেজ এছেছমেণ্ট যাতে কৰিব পাৰে। আৰু ইতিমধ্যে আমি অত্যন্ত আনন্দিত যে এই 960গৰাকী শিক্ষকে 8,325টা পৰিয়ালৰ ডেমেজ এছেছমেণ্ট ইতিমধ্যে কৰিবলৈ সক্ষম হৈছে। আৰু এই 8,000 পৰিয়ালৰ ডেমেজ এছেছমেণ্ট কৰোঁতে আমি দেখা পাইছোঁ যে প্ৰায় 150 কোটি টকাতকৈ অধিক ইতিমধ্যে ডেমেজ ৰিপৰ্ট আমালৈকে আহিছে। আৰু এইটো মাত্ৰ আৰম্ভ হৈছে, ইট উইল কণ্টিনিউ আপ টু 38 আগষ্ট। তাৰমানে প্ৰায় 50-60 হাজাৰ পৰিয়ালৰ ওচৰলৈকে যাব, প্ৰক্ৰিয়া চলি আছে। আৰু আমি ইয়াক 30 আগষ্টৰ ভিতৰত ইয়াক আমি শেষ কৰিব কৈছোঁ। 30 আগষ্টৰ পাছত প্ৰকাশ পাব ক্ষতিগ্ৰস্তৰ খচৰা তালিকা। খচৰা তালিকাত বিসংগতি থাকিলে আপত্তি জনাব পাৰিব। 10ৰ পৰা 15 আগষ্টলৈকে চলিব দ্বিতীয় পৰ্যায়ৰ জৰীপ। 30 আগষ্টত ইয়াত শেষ হোৱাৰ পিছত আমি এখন ড্ৰাফ্ট লিষ্ট উলিয়াম যে এইকেইটা পৰিয়ালক আমি ক্ষতিগ্ৰস্ত হৈছে আৰু তেওঁলোকক আমি সহায় দিব খোজোঁ। ৰাইজে অভিযোগ কৰিব পাৰিব যে এই পৰিয়ালৰটো পানী উঠাই নাছিল, তেওঁলোকে কেনেকৈ টকা পাব, বা এই পৰিয়ালৰ পানী উঠিছিলে, তেওঁৰ ঘৰত কিয় এছেছমেণ্ট নগ'ল। 1 তাৰিখৰ পৰা 10 ছেপ্টেম্বৰলৈকে
আমি আৰু এটা এছেছমেণ্ট আৰম্ভ কৰিম যে প্ৰথম পৰ্যায়ৰ এছেছমেণ্টটো কাৰেক্ট হৈছিলে নে নাই। ওজৰ আপত্তি নথকাকৈ ক্ষতিগ্ৰস্তৰ তালিকা প্ৰকাশ কৰিবলৈ বদ্ধপৰিকৰ ৰাজ্য চৰকাৰ। বিসংগতি থাকিলে সকলোকে আপত্তি দৰ্শাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। ফুল প্ৰুফ মেকানিজিম বনাব খুজিছোঁ যাতে কাৰো ওজৰ আপত্তি থাকিব নোৱাৰে। আৰু এই সময়ছোৱাত আমাৰ লিষ্টখন আমি তাৰ যিহেতু ব্লকত আমি আঁৰি দিম, গতিকে কোনোবাই পিছত কমপ্লেইন কৰাতকৈ আগতীয়াকৈ যাতে কমপ্লেইন কৰিব পাৰে যে মোৰ ঘৰলৈকে নহ'ল বা মোৰো ডেমেজ হৈছিল, মোৰ ঘৰলৈকেও আহক। আমি এটা ৰাইজৰ অভিযোগ লোৱাৰো এটা ব্যৱস্থা ৰাখিম যাতে কোনোবাই দাবী কৰিলে সেই দাবীৰ আমি নিষ্পত্তিও কৰিব পাৰোঁ। 8 সহস্ৰাধিক ক্ষতিগ্ৰস্ত পৰিয়ালৰ জৰীপ চলাওঁতে প্ৰায় 200 কোটি টকাৰ হিচাপ আহিছে। এই সংখ্যা 1000 কোটিৰো অধিক হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে সহায়ৰ পূৰ্ণ আশ্বাস দিলে বুলি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় 1000 কোটি টকাতকৈ বেছি ৰাজ্য চৰকাৰে ডেমেজত খৰচ কৰাৰ সম্ভাৱনা আছে। 8000 ডেমেজ এছেছমেণ্ট কৰোঁতেই প্ৰায় 200 কোটি টকাৰ ওচৰে ইতিমধ্যে ডেমেজ ৰিপৰ্ট আহিছে। গতিকে 50-60,000 পৰিয়ালৰ ওচৰত যাওঁতে হয়তো এই সংখ্যাটো আৰু বেছি হ'বগৈ। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে মোক আশ্বাস দিছে যে যাৰ অৰিজিনেল ক্ষতি হৈছে তাক সহায় কৰাত কোনো বাধা নাই। কিন্তু তেখেতেও মোক কৈছে যাতে লিষ্টত ক্ষতি নোহোৱা মানুহৰ নাম নোসোমায়। বান বিধ্বস্ত অঞ্চলত মডেল হাউচিং কলনী নিৰ্মাণৰ বাবে পৰিকল্পনা যুগুত কৰিছে ৰাজ্য চৰকাৰে। কেইবাটাও অঞ্চল আছে, নেপালী খুটি, কমল বস্তি, কেইবাটাও অঞ্চল আছে য'ত 100% ঘৰ ডেমেজ হৈছে। বিশেষকৈ নেপালী খুটি, কমল বস্তি, আমাৰ ৰেলৱে ষ্টেচন আছে, তাত আৰু এখন মই গৈছিলোঁ বামুণ পুখুৰী, মাজগাঁও, এনেকুৱা কেইটামান এৰিয়া আছে য'ত সম্পূৰ্ণভাৱে ঘৰৰ নষ্ট হৈছে, তাত হাউচিং বুলি একো নাই। আমি বিভিন্ন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিভিন্ন সমাজসেৱী সংগঠনৰ লগত আমি কথা পাতি আছোঁ যে এই ডেমেজৰ ওপৰতো তাত মডেল হাউচিং স্কিম আমি কৰিব পাৰোঁ নেকি, সেই বিষয়েও ৰাজ্য চৰকাৰে চিন্তা অব্যাহত ৰাখিব। কিন্তু তেতিয়া কৰিব পৰা যাব যেতিয়া মানুহখিনি অন্ততঃ প্ৰাথমিক সহায়টো পাই ঘৰলৈকে যাব পাৰে। প্ৰকৃততে দীৰ্ঘম্যাদী ক্ষতিপূৰণৰ চেষ্টা চলাইছে ৰাজ্য চৰকাৰে। প্ৰতিটো ক্ষতিৰ বাবদ সাহায্য আগবঢ়াবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। সংবাদ মেলযোগে ইয়াৰে আভাস দাঙি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সৈতে বিক্ৰম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া আছিল আজিৰ প্ৰাইম টাইম 18। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। এয়া নিউজ 18 নেটৱৰ্ক। আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট, সঠিক সময়ত শুদ্ধ খবৰ। বজাৰত এতিয়া ভৰি পৰিছে মহ খেদোৱা নকল ধূপ। বৰপেটা ৰোডত নকল মহ খেদোৱা ধূপ প্ৰস্তুত কৰা কাৰখানাত আৰক্ষীৰ অভিযান। আশিষ বৰ্মন নামৰ এজন লোকে কাৰখানাটো চলাই অহা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। মহে কামুৰিছে নেকি? মহ খেদোৱা ধূপ জ্বলাইছে কিন্তু কামত অহা নাই। ক'ৰ পৰা আহিব? নামত কিলাৰ, কিন্তু খুদ ঘাতকেই হৈ পৰিছে ভেজাল। ঘাতক অৰ্থাৎ কিলাৰ।
মহ খেদিবলৈ বহুলকে ব্যৱহাৰ কৰে কিলাৰ। পিছে এই কিলাৰ ধূপ জ্বলালেও মহ আঁতৰি যোৱাটো দূৰৰে কথা, ধোঁৱাৰ গোন্ধে গোন্ধে যেন নাচিহে থাকে মহে। কিন্তু বজাৰত এতিয়া ভৰি পৰিছে নকল কিলাৰ, মানে কিলাৰৰ নকল পেকেজিং। গ্ৰাহকক আভুৱা ভাৰি এতিয়া বজাৰত বেচিছে 2 প্ৰকাৰৰ কিলাৰ ধূপ। দেখাত হুবহু কিলাৰ ধূপৰ দৰে নকল কিলাৰ ধূপৰ পেকেট। মঙলবাৰে নিশা তেনে এক নকল ধূপ প্ৰস্তুত কৰা এটা কাৰখানাত চলিল আৰক্ষীৰ অভিযান। বৰপেটা ৰোডৰ 8 নম্বৰ ৱাৰ্ডৰ বাবুপাৰাৰ আৱাসিক এলেকাৰ এটা অট্টালিকাত গোপনে চলি আছিল নকল ধূপ প্ৰস্তুত কৰা কাৰখানাটো। IP লিগেল এণ্ড সাৰ্ভিলেন্স সাৰ্ভিসেছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক টুটন চক্ৰৱৰ্তী বা ভৱানী প্ৰডাক্টছ নামৰ মূল প্ৰতিষ্ঠানৰ মস্কুইটো আগৰবত্তিৰ লগো নকল কৰি কিলাৰ মহ খেদোৱা ধূপ বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল। এই সন্দৰ্ভত কোম্পানীটোৱে বৰপেটাৰ আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰাৰ পিছতে DSP জিতেশ বৰ্মনৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীৰ প্ৰাথমিক তদন্তত বৰপেটা ৰোডৰ আশিষ বৰ্মন নামৰ এজন লোকে কাৰখানাটো চলাই অহা বুলি পোহৰলৈ আহিছে। जो किलर मस्क्यूटो अगरबत्ती माँ भवानी का जो कंपनी प्रोडक्ट है मस्क्यूटो अगरबत्ती, उसका नकली बना रहा था आशीष बर्मन बोल के 8 नंबर वार्ड में। तो इसमें हम लोग जांच किए हैं, गोपनीय तरीके से जांच करके फिर आज हम जिला का SSP साहब को, DSP साहब को एवं थाना बरपेटा रोड में थाना में लिखित में हम लोग आवेदन दिए हैं और पुलिस का सहयोग से एवं थाना का पूरा बल का सहयोग से मौके पे पहुंचा और काफी मात्रा में नकली सामान इधर में मिले। নকল আৰু গুণগত মানদণ্ডবিহীন কেমিকেল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এনে সামগ্ৰী বজাৰত বিক্ৰী কৰিলে গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতি বিপদৰ আশংকা থাকে। নকল সামগ্ৰীৰ ব্যৱসায়ে চৰকাৰী ৰাজহতো প্ৰভাৱ পেলোৱাৰ অভিযোগ উত্থাপিত কৰিছে সংস্থাটোৱে। मार्केट प्राइस लगभग 15 लाख, 10 से 15 लाख आशीष बर्मन वो भाग गया है। अभी भी कोई दस्तावेज नहीं दिखाया जो दस्तावेज हैं जो प्रोडक्ट को बना रहे हैं, जो रजिस्टर्ड है कॉपीराइट सर्टिफिकेट अभी भी कोई नहीं दिखा पाया। और मार्केट में ये जनरल पब्लिक का साथ धोखाधड़ी हो रहा है। पब्लिक कोई किलर बोल के ये सामान खरीद रहे हैं, किसी को मालूम नहीं है असली नकली क्या है। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত কপিৰাইট আইন আৰু প্ৰবঞ্চনাৰ অভিযোগত গোচৰ ৰুজু কৰিছে টুটন চক্ৰৱৰ্তীয়ে। বৰপেটাৰ পৰা নিৰঞ্জন দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম অৰুণাচল সীমান্ত মিংমাং বদ্বতীত সংঘটিত ঘটনাৰ বিৰোধিতাৰে ধেমাজিত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। আৰক্ষী বেহুফালি জিলা আয়ুক্ত কাৰ্যালয় চৌহদত প্ৰৱেশ প্ৰতিবাদকাৰী। অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰে সমাধান আৰু অসমীয়া গুলী বৰ্ষণ কৰা অৰুণাচলীক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ধেমাজি তিনিআলি কৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদ সাব্যস্ত কৰি জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আছুৱে।